গল এখন 2,50,000 টাকা BS4 ইন্ট্রা V10 2021 হয়। এখন গাড়ীত সৰু গাড়ী ললে 1 লাখ টাকা বেছিকেও দিব পাৰে, কিন্তু এন্দ্ৰ সুপ্ৰো এখন 2022 হয়। ৰানো কম হৈছে, এখন 4 লাখ টাকা ৰাখিছো। তেনেকুৱা মডেল লাগে যি চনৰ লাগে সেই গাড়ী এভেইলেবল আছে। আপোনাৰ 4 গিয়াৰৰ হয়, এইখন গাড়ী 2022 হয়। এটো জিটো প্লাস হয়। তো দেখা পাইছে পুনৰ এবাৰ আহি উপস্থিত আমাৰ নগাঁৱত থকা SK মোটৰছত। চাব পাইছে মোৰ পিছফালে বহুত বেছি গাড়ী আছে, নতুন গাড়ী ষ্টকৰ আপডেট লৈ আহিছো। এতিয়া আমাৰ লগত আছে এইখন ডিলাৰৰ ওনাৰ সাকিনুৰ দা। পোনপ্ৰথমে দাদা নমস্কাৰ, ভালে আছে? হয় নমস্কাৰ, ভালে আছো দিয়ক। যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জইন হৈছে তেওঁলোকৰ আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো আৰু সুবিধাসমূহ অলপ জনাই দিয়ক। আমাৰ ডিলাৰখন হ'ল নগাঁও টাউনত। নগাঁও টাউনতে হয় খুটিকুটিয়াত। আৰু খুটিকুটিয়াত আহিলে SK মোটৰত আপুনি যদি আহে তেতিয়া ট্ৰেভেলাৰ ষ্টেণ্ডটো গুৱাহাটী যে বাছবিলাক যায় আমাৰ নগাঁৱৰ পৰা, ট্ৰেভেলাৰ ষ্টেণ্ডৰ লগতে আমাৰ ডিলাৰ SK মোটৰ। আৰু লগতে গুপ্তা হাৰ্ডৱেৰ দোকান আছে, PVC আছে, ভাৰত পেট্ৰলিয়াম পাম্প আছে। আৰু যদি অসুবিধা হয় ফোন কৰিলে ধুনীয়াকৈ বুজাই দিব পাৰিব ন। একদম নাম্বাৰ দিয়া হৈ আছে স্ক্ৰীনত। এতিয়া সুধো যে ইয়াতে ফাইনেন্স আৰু এক্সচেঞ্জ দুইটা সুবিধা হৈ যায়? ফাইনেন্স হৈ যায়, যদি সিভিল ভাল থাকে গোটেই অসমতে হয়। আৰু যদি এক্সচেঞ্জ কৰিব লগা হয়, কি গাড়ী দিব আমাক ফটো দিলে আমি গাড়ীখন চাই আলোচনা কৰি লম। হয়, আৰু যদি ইয়াৰ পৰা আপুনি এখন গাড়ী লয় ইয়াৰ পৰা আপোনাক দিয়া হয় এমাহৰ ইঞ্জিনৰ গ্যাৰান্টি ন? হয় হয়, আমাৰ তৰফৰ পৰা এখন ভাল গাড়ী লৈ যাক, নিশ্চিন্ত মনে লৈ যাক আমাৰ ডিলাৰৰ পৰা, যে গাড়ীখন কিবা বেয়া হ'ব নে কি হ'ব। আমাৰ ডিলাৰৰ তৰফৰ পৰা ফুল সাৰ্ভিসিং কৰি দিয়া হ'ব আপোনাক, আৰু ফুল 1 মাহৰ গ্যাৰান্টি দিয়া হ'ব। যে ইঞ্জিনৰ যদি কিবা ইস্যু আহে আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰীকে কৰি দিয়া হ'ব। মানে নিশ্চিন্ত মনে আমাৰ ডিলাৰৰ পৰা গাড়ী লৈ যোৱা মানে আপুনি এখন নিশ্চিন্ত মনে ঘৰত গাড়ী লৈ যাক আৰু চলাক। হয়, মানে ইয়াৰ পৰা বুজা যায় যে ইয়াত থকা প্ৰতিখন গাড়ী একদম A1 কোৱালিটিত আছে, কন্ডিশনত আছে, একদম মানে 1 টকাৰো কাম নাইকিয়া, ধুনীয়াকৈ একদম লৈ যাব আৰু চলাব লাগে। কাম নাই, ইঞ্জিনৰ অসুবিধা নিদিয়ে। বহুতে বিচাৰে, বহুতে ভাবে যে পুৰণা গাড়ী কিনিলে ইঞ্জিনত অসুবিধা দিব নেকি। নাই, ইঞ্জিনত কোনো অসুবিধা নিদিয়ে। আমি ডিলাৰৰ তৰফৰ পৰা চাই দিওঁ, মানে গ্যাৰান্টি দিয়া হয় এইটো কাৰণেই যে আমি জানো এইটো গাড়ীৰ কি আছে কি নাই, সেইটো আমি চাইয়ে দিওঁ। হয়, গতিকে বেছি সময় পলম নকৰো, আজি আমাৰ প্ৰথম গাড়ী কোনখন দেখুৱাব? প্ৰথম গাড়ী আমাৰ এছগল দেখাম। হয়, এছগল এখন 2,50,000 টাকা BS4। 4টা টায়ার নতুন দিয়া হ'ব। হয়, 4টা টায়ার নতুন দিয়া হ'ব আৰু পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰি দিয়া হ'ব। হয়, মাত্ৰ 2,50,000 টাকাত। মাত্ৰ 2,50,000 টাকাত ফুল কাগজ পাতি ট্ৰান্সফাৰ কৰি 4টা টায়াৰ নতুন কৰি পেলাই আপোনাক দিব। একদম ধুনীয়া কোৱালিটিৰ গাড়ী ন। নেক্সট ইন্ট্ৰা V10। ইন্ট্ৰা V10 2021 হয়। এখন গাড়ী 3,60,000 টাকা। 3,60,000 টাকা। ইয়াৰ পৰা যিমান কেইখন সৰু গাড়ী দেখিছে প্ৰতিখন গাড়ীতে যদি ফাইনেন্স কৰিবলগীয়া হয় মিনিমাম 1 লাখ টাকা ডাউন পেমেন্ট কৰিলে হৈ যাব। হয় হয়, 1 লাখ টাকা ডাউন পেমেন্ট দিলে কাস্টমাৰৰো ভাল, আমাৰো ভাল হয়। কামটো কৰি দিলে EMI টো কম আহে। সেইকাৰণে সৰু গাড়ী ললে 1 লাখ টাকা বেছিকেও দিব পাৰে, কিন্তু 1 লাখ টাকা দিলে বেছি ভাল। চেষ্টা কৰক 1 লাখ টাকা দিবলৈ। আৰু এইখন 2020 হয়। এইখন ডিজেলৰ হয়, G2 প্লাস। গাড়ীখন 7 ফুট হয়, টায়ার 4টাই নতুন আছে। এইখন 2,50,000 টাকা ৰাখিছো আমি। 2,50,000 টাকা? হয় হয়, ডিজেল গাড়ী ন? ডিজেলৰ। হয়, নেক্সট আছে সুপ্ৰো। মহেন্দ্ৰ সুপ্ৰো এখন 2022 হয়। মহেন্দ্ৰ সুপ্ৰো 2022 হয়। এখন মিনি হয়, 4 গিয়াৰৰ হয়। গাড়ীখন বহুত ধুনীয়া, ৰানো কম হৈছে। এইখন 4 লাখ টাকা ৰাখিছো। 4 লাখ টাকা এইখনৰ দাম ৰাখিছে। হয়, মহেন্দ্ৰ সুপ্ৰো যদি লাগে 23 24ৰো আছে আমাৰ তাতে। কালাৰ ৰঙা কালাৰো হ'ব আৰু এইটো কালাৰতো হ'ব। মানে যেনেকুৱা মডেল লাগে যি চনৰ লাগে সেই গাড়ী এভেইলেবল আছে। হয় হয়, পাই যাব পাই যাব। আৰু AC Gold আপোনাৰ 4 গিয়াৰৰ হয়। এইখন গাড়ী 2022 হয়। এখন 3,70,000 টাকা ৰাখিছো আমি। 370 আপোনাৰ ফুল বডি হয়। 3,70,000 টাকা ৰাখিছো। 3,70,000 টাকা এখনৰ দাম ৰাখিছে। হয়, G2 প্লাস এইখনো ডিজেলৰ হয়। এইখনৰ দাম ৰাখিছো 2 লাখ। এইখনো 2,50,000 টাকা ৰাখিছো। 2,50,000 টাকা। আৰু এখন G2 প্লাস আছে। হয় হয়, গোটেই কেইটা ডিজেলৰ হয়। এইটো G2 প্লাস হয়। এইখন 2,80,000 টাকা ৰাখিছো। 2,80,000 টাকা এখনৰ দাম ৰাখিছে। হয়, এইখন 2,80,000 টাকা ৰাখিছো। গাড়ীখন অৰিজিনাল পেইণ্টত আছে, ধুনীয়া আছে, টায়াৰো ভাল, পেপাৰ আপডেট পাব। 2,80,000 টাকা। 2,80,000 টাকা। আৰু এইখন 2024 হয়। এখন 2024 হয়। গাড়ীখন ৰান কম হৈছে, 4টা টায়াৰ নতুন আছে। এখন 4,50,000 টাকা ৰাখিছো। AC ST 5 গিয়াৰৰ হয়। AC ST 5 গিয়াৰৰ হয়, 4,50,000 টাকা ৰাখিছো। যদি
22 লাগে 23 লাগে আমার তাত স্টকত আছে হয় নেক্সট বলেৰো পিকআপ হয় বলেৰো পিকআপ এইখন আপোনাৰ ম্যাক্স হয় ম্যাক্স পিকআপ হয় হয় 1.7 এইচডি হয় 2023 ৰ হয় এখন গাড়ী আপোনাৰ ৰান কম হৈছে 66000 হৈছে এখন গাড়ী আপোনাৰ ভিতৰৰ কন্ডিশনো ভালে আছে হয় বহুত ধুনীয়া গাড়ী যদি কোনোবাই ল'ব খোজে এটো ল'ব পাৰিব আপোনাৰ এখন গাড়ী আমি 8,80,000 টকা ৰাখিছো 8,80,000 টকা হয়, যদি হয়। কাৰোবাক ফাইনেন্সত ল'ব লগিয়া কিমান দিব লাগিব 2 লাখ টকা বলেৰো ল'লে 2 লাখ টকা দিলে বেছি ভাল ভিতৰত প্লেন শীট লগোৱা আছে বহুতে হয়। ভিতৰতো চাই ভিতৰত প্লেন শীট লগোৱা আছে হয়। আৰু সেম কন্ডিশন আৰু এটা আছে এখন এইটো আপোনাৰ 4টা টায়াৰে নতুন আছে হয় 4টা টায়াৰে নতুন আছে পিছত আপোনাৰ বনোৱা হুইল আছে এইটো হুইলটো আপোনাৰ বনোৱা আছে হয় এইটোৰো প্লেন শীট লগোৱা আছে এইখন গাড়ী আমি দাম ৰাখিছো 8,80,000 টকা এইখনৰো দাম ৰাখিছো 8,80,000 টকা ইকনৰ সেম দাম হয় হয় আৰু বলেৰো পিকআপ যদি 1.7 টি লাগে হয়। 9 ফুটি কাৰোবাৰ লাগে আমাৰ তাতে আছে 7 লাখ টকা আৰু 7.5 লাখ টকা 21 আছে 22 আছে আৰু যদি 8 ফুটি লাগে 8 ফুটিও আছে আৰু যদি 4x4 লাগে আমাৰ তাত 4x4 আছে 4x4 ৰ অপচন আছে যোদ্ধা আপোনাৰ 1700 হয় 1700 1.7 এইখন 2023 ৰ হয় আগফালে টায়াৰ নতুন লগাই দিয়া হ'ব পিছফালেও নতুন পিছফালে মোটাগুটি ভালে আছে হয় নতুন লগোৱা আছে এখন গাড়ী আমি 5,50,000 টকা ৰাখিছো 5,50,000 টকা ইকনৰ হয় আস্কিং প্ৰাইস হয় 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 নেক্সট এখন ইন্ট্ৰা V10 হয় ইন্ট্ৰা V10 এখন 2022 ৰ হয় এখন 3,80,000 টকা ৰাখিছো 3,80,000 টকা ইন্ট্ৰা V10 এখন হয় গাড়ীখন ধুনীয়া আছে এখন 3,80,000 টকা ৰাখিছো টায়াৰ 4টা নতুন আছে হয় 4টা টায়াৰে নতুন পিছফালে মোটাগুটি লগোৱা আছে হয় এটা যদি কাৰোবাক ভিতৰত প্লেন শীট লগোৱা আছে ভিতৰত বডি কন্ডিশনো ভাল আছে প্লেন শীট লগোৱা আছে ধুনীয়া আছে হয় কাৰোবাক যদি পেসেঞ্জাৰ গাড়ী লাগে তেনেহলে 6 চকীয়া ট্ৰেভেলাৰ আছে ন 6 চকীয়া ট্ৰেভেলাৰ এখন 2017 হয় এসি থকা এই এসি ৰানিং কন্ডিশনত আছে আৰু 6টা টায়াৰে আমি নতুন দিয়া হ'ব আমাৰ তৰফৰ পৰা হয় আৰু এইখনৰ দামটো আমি ফোনতে জনাই দিম দামটো ফোনত ক'ব 6 চকা হয় 6টা টায়াৰ নতুন দিয়া হ'ব গাড়ী ফুল পেপাৰ আপডেট কৰি কাস্টমাৰৰ নামত ট্ৰান্সফাৰ কৰি দিয়া হ'ব যদি কোনোবা লোন কৰিব খোজে লোনো কৰিব পাৰিব কিমান মান ডাউন পেমেন্ট কৰিব লাগিব যদি এখন ল'ব লগিয়া হয় ট্ৰেভেলাৰ ল'লেতো 3 লাখ টকা দিব লাগে 3 লাখ টকা দিব বা লাগে 2 লাখ টকা দিলেও হৈ যাব হয় যিমান বেছি দিয়া কাস্টমাৰৰ ভাল হয় আৰু ইন্ট্ৰা V30 2021 ৰ হয় এখন গাড়ী আমি দাম ৰাখিছো 5,20,000 টকা 5,20,000 টকা আৰু এখন আছে 2022 ৰ সেইখনৰ দাম ৰাখিছো আমি 5,50,000 টকা 5,50,000 টকা হয়, হয়। 2022 মডেল হয় হয় নেক্সট এখন এসি গ'ল্ড হয় এসি গোল্ড আপোনাৰ ডিজেলৰ হয় ডিজেলৰ যদি আপোনাৰ এসি এটো 5 গিয়াৰৰ হয় হয় 5 গিয়াৰৰ হয় এখন এসি এসটি হয় 5 গিয়াৰৰ 8 ফুট লম্বা হয় বহুতে বিচাৰে যদি এখন ল'ব খোজে আপোনাৰ 3,70,000 টকা পৰিব 3,70,000 টকা এখন যদি কোনোবাই ল'ব লগিয়া হয় ইয়ালৈ আহিলে নেগোচিয়েবল কৰি দিব হয় হয় কৰা হ'ব হয় গতিকে আমি এতিয়া যিমান কেইখন গাড়ী আছিল দেখুৱালো ইয়াৰ উপৰিও আৰু বহুত গাড়ী এভেইলেবল আছে হয় হয় আমাৰ তাতে ষ্টকত আপোনাৰ বলেৰো কথা কোৱাই হৈছে হয় বলেৰো 4x4 আছে বলেৰো 1.7 আছে 8 ফুটি যদি 1.3 লাগে আমাৰ তাতে আছে আৰু মহেন্দ্ৰ জিতু যদি পেট্ৰলত লাগে কাৰোবাৰ 23 24 আছে মহেন্দ্ৰ জিতু ফোন কৰিলে আমি জনাই ফোন দিম কৰি মানে কমাৰ্চিয়েল ক্ষেত্ৰত আপোনাক যেনেকুৱা মডেল লাগে সকলো মডেল আৰু যদি ডাঙৰ গাড়ী যদি কাৰোবাৰ লাগে 13 টন পাছিঙত হয় আমাৰ তাতে 18 16 আছে 13 টন পাছিঙৰ 18 16 24 মডেল আছে হয় আৰু 710 আছে যদি 14 ফুটি কাৰোবাৰ লাগে 710 আছে এখন হয় যোগাযোগ কৰক যদি কাৰোবাক ডাঙৰ গাড়ী লাগে তেনেহলে ফোন কৰক নাম্বাৰ দিয়া হৈছে স্ক্ৰিনত ফোন কৰিলে একদম হোৱাটছএপত ফটো দি দিব ন ফটো দি দেখুৱাই দিব যদি কাৰোবাক হয় হয় লাগা হয় 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 গতিকে যদি আপুনি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুক পেজত চাই তেনে পেজটো ফলো কৰি আগলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব কিয়নো আপোনাৰ দৰে আন এজন লোকে যাতে এখন ভাল গাড়ী ল'বলৈ সক্ষম হয় গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ ব্ৰিটো চেনেলটো ধন্যবাদ